আজি প্ৰায় 5 মাহ ধৰি মই 3 মাহ আগত এটা বাইট দিছিলোঁ আপোনালোকৰ চেনেলত যে অতি সোনকালে ৰূপী সমষ্টিখন যিটো কংগ্ৰেছৰ দখলত আছিলে ইয়াৰ এটা নতুন পৰিচয় হ'ব মানে সকলোৱে কংগ্ৰেছ বুলি কয় কিন্তু এটা নতুন পৰিচয় হ'ব বুলি মই 4 মাহ আগতেই কৈছিলোঁ ইয়াৰ প্ৰমাণ আপোনালোক সাক্ষী বাজি পালে এনেকুৱা প্ৰত্যেক পঞ্চায়তে প্ৰত্যেক গাঁৱে মানুহে বহুত কষ্ট কৰি আছে আৰু সকলো মানুহ একেলগে ৰাজহ দলত যোগদান কৰি আছে ৰাইজে দখল কৰিব পাৰিব বুলি ভাবে অফক'ৰ্ছ আমি ভাবোঁ দখল কৰিব আৰু 10 বছৰত যি উন্নয়ন হৈছে সকলোৱে চাইছে এইটো উন্নয়ন নে আপুনি অনুন্নয়ন বুলি ক'ব এইটো যিসকল সেইটো দলক ভোট দিয়ে মানে সিহঁতেই ক'ব উন্নয়ন হৈছে নে উন্নয়ন হ'ল নিশ্চয় ইয়াৰ সকলোৱে জানে আৰু সেইকাৰণে ৰাজহ দলত আগবাঢ়ি আছে মানুহবিলাকে জইন কৰি আছে আপোনাক চাব নিশ্চয় এইটো এটা ডাঙৰ এটা মানে নিউজ আপোনালোকৰ কাৰণে আপুনি মই কৈ গ'লোঁ আপোনাক এই চিটটো এইবাৰ ৰাজৰ দখলত আহিব ৰাজৰ দলৰ দখলত আহিব আছিলে এইটো চাওক আজি আমি য'ত মিটিং কৰিলোঁ একদম বেকৱাৰ্ড প্লেচ একদম এটা গাঁৱৰ প্ৰান্তত এটা সমষ্টিৰ একদম চুকত এইটোতো বেটি এইবিলাকো সিহঁতে বেটি বুলি ধৰি লৈছিলে আৰু আমি ইয়াতেই সক্ষম হৈ গৈছোঁ সিহঁতক আমি দলত যোগদান কৰিবৰ কাৰণে সিহঁতে আমাক চাই নহয় অখিল গগৈ ডাঙৰীয়াৰ আদৰ্শক চাই তাইৰ যে সাম্প্ৰদায়িকতা কোনো মনোভাৱ নাই কোনো দুৰ্নীতি নাই একমাত্ৰ উন্নয়নেই তেওঁৰ লক্ষ্য এই বস্তুবিলাক লক্ষ্য কৰি ৰাইজে কোৱাৰ লগতে আৰু বিচাৰেহে আমাক আপোনালোক কোনোবাই নাহিলে যে বা কোনোবাই যদি পায় ৰাজৰ দলৰ কোনো মানুহ সিহঁতে নিজেই আমি নকয়কৈ সিহঁতে যোগদান কৰিলেহেঁতেন এনেকুৱা পৰিস্থিতি হৈছে বৰ্তমান ৰূপী সমষ্টিত আজি কিমান মানুহে যোগদান কৰিছে আজিৰ পৰা আপোনাৰ প্ৰায় 200মান মানুহ আজি যোগদান কৰিছে আমি এটা ৱাৰ্ডত মিটিংখন দিছোঁ আৰু প্ৰত্যেক দিনাই যোগদান কাৰ্য চলি আছে চলি থাকিব